N150 খন ললে 2000 টাকা ডিসকাউন্ট পাবো, এখন ললে 2000 টাকা ডিসকাউন্ট, এখন ললে 3000 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 টাকা ডিসকাউন্ট, এখন ললে 5000 টাকা ডিসকাউন্ট পাবো, এখন যদি লয় 5000 টাকা ডিসকাউন্ট পাবো। ইয়াত দুবাৰ মাৰিব আৰু ক্লাছ কৰিব, তেতিয়াহ'লে এখন আগফালে যাব, ইফালে চাওক চাওক, এখন আগফালে গৈ আছে। আপোনালোকে দেখিব পাৰিছে স্কুটিখনত বেকগিয়াৰ আছে, পিছফালৰ পৰা কোনোবাই ঠানাও নাই, এখন স্কুটি নিশ্চয় দেখা চাওক চাওক আপোনালোকে বেকগিয়াৰ থকা স্কুটি আপোনালোকে নিশ্চয় আজি প্ৰথমবাৰ দেখি আছে, তেতিয়াহ'লে এখন বেকত লাগি যাব। ইয়াত আপোনালোকে চাওক, ইয়াত চাওক বেক কেমেৰা থকা স্কুটি আপোনালোকে হয়তো প্ৰথমবাৰ দেখি আছে। ইয়াত চাওক মই ভৰিৰে এখন প্ৰণাম ল'ব পিছফালে ঠেলি দিয়া নাই, তাৰপিছতো এইখনে বেক পালে চলি আছে। যদি আপুনি এখন বাইক ল'ব বিচাৰিছে তেনেহ'লে আপোনাৰ বাবে আছে ভাল খবৰ, একেবাৰে কম টকাত আপুনি এখন নতুন বাইক ল'ব পাৰিব। N150 লওক, যদি পালচাৰ লয়, যদি NS লয়, আপোনাৰ বাবে আছে ভাল খবৰ, কিয়নো মই বৰ্তমান আছোঁ নীলবাগান SK বাজাজ শ্ব'ৰুমত, আৰু নীলবাগান SK বাজাজ শ্ব'ৰুমত চলি আছে ভাল অফাৰ, বাম্পাৰ অফাৰ। একেবাৰে কম টকাত আপুনি নতুন বাইক লৈ যাব পাৰিব, যিহেতু আপোনালোকে দেখা পাইছে ইয়াত নতুন বাইক আছে, আৰু চেলছমেনো আমাৰ লগতে আছে নীলবাগান SK বাজাজ শ্ব'ৰুমৰ, যিহেতু আমাৰ লগতে আছে। সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম, কিয়নো ইফালে দেখিব পাৰিছে, ইফালে তুমি অলপ আহা, এইফালে আপোনাৰ নিশ্চয় দেখিব পাৰিছে বহুকেইখন বাইক ৰখা আছে। এইফালে আপোনালোকে দেখাইছে পালচাৰ আছে, N150 আছে, পালচাৰ 150 আছে, বহুকেইখন নামী দামী বাইক আছে ইয়াত আমাৰ লগতে। আচলতে নীলবাগান SK বাজাজ শ্ব'ৰুমত বৰ্তমান চলি আছে বাম্পাৰ অফাৰ। কি অফাৰ বা কিমান টকাৰ পৰা কিমান টকালৈকে অফাৰ পাব মানে যদি বাইক ক্ৰয় কৰে? আমাৰ ফাৰ্ষ্ট আমাৰ ল' ডাউন পে'মেণ্ট চলি আছে, ছেকেণ্ডলি আমাৰ ডিছকাউণ্ট আছে, 2ৰ পৰা 5000লৈকে ডিছকাউণ্ট পাই যাব। তো আপোনালোকে আহক আৰু বাইক লৈ যাওক, ভাল অফাৰ চলি আছে। ভাল অফাৰ চলি আছে, মানুহ কিমান টকাৰ পৰা কিমান টকালৈকে ডিছকাউণ্ট পাব? 2ৰ পৰা 5000লৈকে ডিছকাউণ্ট পাই যাব। 2000 পৰা 5000 টকালৈকে ডিছকাউণ্ট। হয়।